নমস্কাৰ বিবি ব্লগৰ পৰা আজি আপোনালোকক দেখাব বিচাৰিছোঁ দকমুকাৰ এৰিয়াৰ দকমুকাৰ পৰা 8 কিলোমিটাৰ মান হ'ব। গতিকে এই ডিষ্টেন্সৰ ভিতৰত এটা শিৱ মন্দিৰ আছিলে। জাগাৰ নাম জাগাৰ ভিনু দিছিলোঁ মই আপোনালোকক বৰগোহাঁই শিৱ মন্দিৰ কেম্পাছত। আজি ল'ৰা ছোৱালীৰ কাৰণে এটা অপৰচুনিটি লৈ আনিছে আমাৰ হাওৰাঘাটৰ কেইজনমান মোৰ লগৰীয়াহঁতে তেখেতে লৈ আনিলে আমালোকক এই আউটডোৰ পেইণ্টিং ক্লাছৰ কাৰণে। মই ল'ৰা ছোৱালীকেইটা আৰু কিছু সংখ্যক মানুহ আহিলে আৰু প্ৰগ্ৰামকেইটা আপোনালোকক দেখাব বিচাৰিছিলোঁ। গোটেই সোপা ডিটেইল আপোনালোকে লাইনত থাকক। গোটেই সোপা ডিটেইল আপোনালোকক বুজাব পৰাকৈ আৰু শুনাব পৰাকৈ মানুহ মই লগ কৰাই দি আছোঁ। আপোনালোকে লাইনত থাকিব, মই দেখুৱাম আৰু কি ইয়াত আজি এই জাগাত এই স্থানত মই এই মাত্ৰ আহি পাইছোঁ। এই স্থানত কি দেখাব আজি ইয়াত কেইজনমান লোক আছে আৰু ইয়াৰ হিচাপত থকা যিটো অংশগ্ৰহণ এই মন্দিৰত সদস্য লৈ তেখেতৰ লগত মই অকণমান আলোচনা কৰিম। আপোনালোক লাইনত থাকক, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া আমাৰ মন্দিৰৰ গেটখন। এয়া মন্দিৰৰ দৃশ্যাংশ আৰু ছবিটি এয়া আপোনালোকক দেখাব বিচাৰোঁ। আৰু যি এইটো আছিলে আজি প্ৰগ্ৰামৰ বেনাৰটো এই আছে আপোনালোকক। আৰু এই বেনাৰখন লগাইছিলে, তাৰপিছত ইয়াত প্ৰগ্ৰাম লিড লৈছিলে। বৰ্তমান তেখেতৰ লগত মই কথা পাতিব গৈ আছোঁ। আপোনালোকক মেলা মন্দিৰৰ গোটেই বা দৃশ্যাংশ মই ইহঁতৰ পৰা অকণমান জানিব বিচাৰিম। এতিয়া আপোনালোকে লাইনত থাকক, চাই থাকক। গতিকে মই এই শিৱ মন্দিৰৰ ওচৰত গৈখিনি মই ফটোকেইটা লৈ গৈ আছোঁ। মন্দিৰত থকা মানুহৰ এয়া মন্দিৰত চাফ চিকুণ কৰি ৰখা মানুহকেইটা। বৰ্তমান আহি আছে মানুহকেইটা। এখেতে আমাৰ বৰ্তমানে আমি 3-4খন গাড়ী আহি পালে ইয়াত। এয়া আপোনালোকক কিছুমান আহি পোৱা কথা কেইজনমান মানুহৰ দৃশ্যকেইটা এয়া। আৰু এই যে আমাৰ মন্দিৰৰ কেম্পাছৰ ভিতৰত মই গোটেইসোপা দেখুৱাই আছোঁ। শ্ৰী শ্ৰী 108 শ্ৰী শ্ৰী বৰগোহাঁই শিৱ মন্দিৰত সমিতি তথা দায়িত্বভাৰ লোৱা সকলে আহি পোৱাৰ লগে লগে প্ৰথমে আগভাগ ল'লে ল'ৰা ছোৱালী ছবি অঁকা। ঠিক তেনে ইয়াত মন্দিৰৰ বিষয়ে জানিবলৈ এওঁৰ হাতত মানে পিংকুদাৰ হাতৰ পৰা আমি জানো। আৰু যদি ছবিটি চাই থকাকেইটা মোৰ ইউটিউবত চাই থকা ভাই বন্ধুসকলে ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বাদ বাকী তথা ইয়াৰ মন্দিৰৰ বিষয়ে আমি এওঁৰ হাতৰ পৰা তেওঁৰ মুখেৰে 1-2 এষাৰ শুনো, আগবাঢ়ি যাওঁ। এয়া আছিলে মন্দিৰত আজি বৰগোহাঁইৰ মন্দিৰত আজি আপোনালোকক এই দৃশ্যটো দেখাব বিচাৰিছোঁ। আৰু ইয়াৰ মন্দিৰৰ গোটেইসোপা বিষয় আৰু ইয়াৰ কমিটিৰ মই অকণমান জানিব বিচাৰিছোঁ। আজি কিহৰ আজি ইয়াত অনুষ্ঠান মানে
মানে প্ৰগ্ৰামকেইটা আগবাঢ়াই লৈ গৈছিলে তেখেতক মই অকণমান জানিব বিচাৰিছোঁ আৰু তেখেতৰ এই ল'ৰা ছোৱালীবোৰৰ আৰ্ট চিত্ৰাংকনৰ কাৰণে গোটেইৰপৰা আৰম্ভ হৈছে আৰু তেখেতৰ দায়িত্ব থকা মানুহৰ পৰা মই এক দুই এষাৰ কথা জানিব বিচাৰিছোঁ আৰু ইয়াৰ জেগাডোখৰত কেনেকুৱা আৰু ক'ৰ পৰা কেনেকুৱা আহে আৰু আমাৰ কমিটিয়ে এজন আছিলে তেখেতক মই অকণমান জানিব বিচাৰিছোঁ। পিংকু দা, ইয়াৰ গোটেইসোপা ডিটেইলছ আৰু জেগাডোখৰত কেনেকুৱা আৰু কোনখিনিৰ পৰা আহিব লাগে, ডকমুকা চাইডৰ পৰা কিমানলৈকে ডিষ্টেঞ্চ হয় আৰু ইয়াত কি আছে আপুনি গোটেইসোপা মই ক'বতো পৰা নাই, গতিকে আপোনাৰ পৰাহে মই গোটেইসোপা জানিব বিচাৰিছোঁ। আপুনি কৈ দিলে ভালে আছিলে। হয়, এইখন শ্ৰী শ্ৰী 108 শ্ৰী বুঢ়াগোহাঁই থান, এইটো 1968 প্ৰতিষ্ঠা হৈছে টিকুট নদীৰ পাৰত ডকমুকা বজাৰৰ পৰা 5 মিনিটৰ ৰাস্তা, প্ৰায় 2 কিলোমিটাৰমান সোমাই আহিলে পোৱা যায়। এইটো ঐতিহাসিক মন্দিৰ। ইয়াতে প্ৰত্নতন্ত্ৰ বিভাগৰ অন্যান্য বহুত ধৰণৰ ইয়াত শিলালিপি আছে, শিলত খোদিত বস্তু আছে। এখন মনোৰম ঠাই আৰু এই ঠাইতে আজি হাৱাঘাট ফাইন আৰ্ট হোমৰ যিটো 98ত প্ৰতিষ্ঠা আছিল তাৰ আমি বাহিৰৰ যিটো ক্লাছ শ্ৰেণী হয় সেইটো শ্ৰেণীৰ কাৰণে আহিছে। তেখেতক সুন্দৰভাৱে বহিছে আৰু ইয়ালৈ ভক্তৰ আগমন খুবেই হয়। ইয়াতে শিৱৰাত্ৰি, বলবম, সুন্দৰকৈ তাৰ হনুমান জয়ন্তী আদিকে কৰি ধৰ্মীয় যিবিলাক অনুষ্ঠান হিন্দুসকলক প্ৰায় ভালকৈ উদযাপন কৰা হয়। ইয়াত ওচৰ চুবুৰীয়া কেইবাখনো বিভিন্ন জাতি জনজাতিৰ মানুহ আছে। তেখেতসকলে এই থানখন চাই নিজৰ স্থানীয় অভিব্যক্তিৰ লগত জড়িত হৈ পেলাই এই থানখন আগবঢ়াই লৈ গৈ আছে। ধন্যবাদ, আপোনালোক এবাৰ আহিব বুলি আশা ৰাখিছোঁ। হয়, থেংক ইউ। আৰু বাৰু আমি আপোনালোকক দেখুৱাই আছোঁ যে গোটেই উপায় ছবি দেখুৱাৰ পিছৰ পৰা আৰু আমাৰ কমিটিৰ ফালৰ পৰা পিংকুদাৰ পৰা মই জানিলোঁ। গতিকে আকৌ মন্দিৰৰ ভিতৰত অকণমান যাওঁ। গতিকে এয়া মন্দিৰলৈ গৈ আছোঁ। ৰাজু দা, মন্দিৰৰ বিষয়ে আপুনি কিবা ক'ব নেকি? আগতে আহিছিলোঁ যদি মনত নাছিল। হয়, আৰু যিকেইটা আমাৰ এই ইউটিউবত চাই থকা মানুহক কিবা আপুনি উপদেশ দিব নেকি? হয়, ক'ব বিচাৰোঁ আমাৰ বি ব্লগৰ দ্বাৰা চাওক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ঠাইখন চাবলৈ আহক। থেংক ইউ।